मन अधिनायक जय हे भारत भाग्य विधाता। ব্ৰহ্মপুত্ৰৰ বানপানীৰ স্থায়ী সমস্যা কি হ'ব পাৰে সমাধান তাৰ চিন্তা মূৰত অহা নাছিল, কাৰণ আমাৰ হাতত পুঁজি নাছিল। আজি আমি চিন্তা কৰিব পাৰিছোঁ যে হয়, আমি যদি 20,000 কোটি টকা 3 বছৰত ব্যয় কৰিব পাৰোঁ, এই ধৰণেও ব্ৰহ্মপুত্ৰক আমি সমাধান কৰিব পাৰিম। আৰু আজি সেই ধৰণে প্ৰত্যেকটো বস্তুকে চোৱাৰ এক ক্ষমতা অসমে আহৰণ কৰিছে। মিছন বসুন্ধৰা কথাৰে আৰম্ভ কৰিছিলোঁ, 12,000 আবেদন নহয়, আবেদন 1 লাখ চুলেগৈ, আৰু নিৰ্দিষ্ট দিনলৈ আবেদনে আৰু বহুত চুবগৈ। কাৰণ মই জানো সমস্যাৰ সমাধান হোৱা নাই, মই নিজে জানো যে মাত্ৰ আমাক ধৈৰ্য লাগে। সাংবাদিকজনৰো ধৈৰ্য লাগিব যে মই লাষ্ট ডেটোলৈকে কিয় অপেক্ষা নকৰোঁ, আচলতে কিমান আবেদন আহিছে। এই যে ধৈৰ্য, এই ধৈৰ্যই আমাৰ সমাজখনক আগুৱাই লৈ যাব। কাৰণ আমি যদি প্ৰতিটো দিনাই নিৰাশাৰ কথা কওঁ, তেতিয়াহ'লে আমি আশাৰ অসমখন সৃষ্টি কৰিব নোৱাৰোঁ। মই বিশ্বাস কৰোঁ যে এই 2খন পুথিয়ে আজিৰ প্ৰজন্মই নহয়, মোৰ প্ৰজন্মই নহয়, কাৰণ মোৰ প্ৰজন্মই কেতিয়াও মোক সেই ধৰণে গ্ৰহণ কৰিব নোৱাৰে। কাৰণ মোৰ প্ৰজন্মই সেইজন হিমন্ত বিশ্ব শৰ্মাক দেখিছে, যিজন হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে কৰবাত নহয় সংগ্ৰাম কৰি কৰি আজি আহি এইখিনিত আমি থিয় হৈছোঁ। মোৰ প্ৰজন্মৰ বহু ছাত্ৰৰ লগত মই প্ৰতিযোগিতা কৰিছোঁ, কোনোবা মোতকৈ আগত গৈছে, কোনোবা মোতকৈ পিছত গৈছে। মোৰ প্ৰজন্মৰ বাবে মই কাম কৰা নাই, মই কাম কৰাৰ চেষ্টা কৰিছোঁ সেই প্ৰজন্মৰ বাবে, যি প্ৰজন্ম হয়তো এতিয়াও ভূমিষ্ঠ হোৱা নাই, যি প্ৰজন্ম হয়তো মাতৃৰ গৰ্ভত এতিয়াও সোমোৱা নাই। মই সেই প্ৰজন্মৰ বাবে কাম কৰিছোঁ, যিটো প্ৰজন্মই আমাৰ অসমখনক ভাৰতৰ আটাইতকৈ গৌৰৱময় ৰাজ্যখনলৈ ৰূপান্তৰ কৰিব। অসমৰ সন্মানীয় राज्यपाल, मैं आज का अनुष्ठान में आने के लिए असम के महामहिम राज्यपाल आचार्य जी को बहुत बहुत धन्यवाद देता हूं। आपका नेतृत्व में असम का विकास हो, यही प्रार्थना करते हुए मैं मेरा वाणी को विराम देता हूं। बहुत बहुत धन्यवाद।